আমাৰ আসাম এছেম্বলি ইলেকশ্যনটো সমাগত 6 মাহ পিছত আমাৰ ইলেকশ্যন হৈ আছে গতিকে 15টা এমএলএ সমষ্টিবোৰ আমি জিকিবলৈ 15টাৰ ভিতৰত 15টাকে জিকিবলৈ আমি প্ৰত্যেকটো এছেম্বলি কমিটিত 15 জনীয়াকৈ সদস্য লৈ এটা কমিটি গঠন কৰা হ'ব অতি সোনকালে এটো সিদ্ধান্ত লোৱা হৈছে লাষ্টত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ ইউপিপিএলৰ ট্ৰাইনিয়েল কনফাৰেন্সটো নৱেম্বৰ মাহত হ'বলগীয়া আছে যেহেতু 3 বছৰ মূৰে মূৰে আমাৰ ট্ৰাইনিয়েল কনফাৰেন্সটো হয় 2022 চনত আমাৰ নৱেম্বৰ মাহৰ 12 13 14 তাৰিখত মানে আমাৰ ট্ৰাইনিয়েল কনফাৰেন্সটো হৈছিল তো এইবাৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে ডিউ টাইমতে আমাৰ ট্ৰাইনিয়েল কনফাৰেন্সটো কৰা হ'ব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি আমাৰ বহুত গুৰুত্বপূৰ্ণ এটা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ মিটিং জৰুৰী এটা মিটিং আমাৰ ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় এই মিটিঙত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ মিটিঙত বহুতখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াতে লোৱা হয় কিছুমান সিদ্ধান্ত আপোনালোকক জনাবলৈ আজিৰ এই প্ৰেছ বাৰ্তাটো ইয়াতে অনুষ্ঠিত কৰা হৈছে প্ৰথম সিদ্ধান্তটো হ'ল যেহেতু অনুষ্ঠিত হৈ যোৱা 2025 চনৰ 22 তাৰিখ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা বিটিআৰ কাউন্সিলৰ নিৰ্বাচনত ৰাইজে 28টা এমচিএলএ জিকাই বিপিএফক 2025 চনৰ পৰা 2030 চনলৈকে সৰকাৰ গঠন কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছে আমি ৰাইজৰ সিদ্ধান্তক চিৰনত কৰি আমি গ্ৰহণ কৰি লৈছো আৰু আমি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু বিপিএফৰ লিডাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছো আমি ৰাইজক ধন্যবাদ দিছো আজি তেখেতসকলে ইউপিপিএল দলক 2025 চনৰ পৰা 2030 চনলৈকে বিৰোধীৰ এটা ৰোল লৈ পেলাই বিটিআৰৰ ৰাইজক সেৱা কৰি যাবলৈ আমাক এটা সুযোগ দিছে আমি আৰু ধন্যবাদ দিছো বিটিআৰৰ মাননীয় ৰাইজক যে 2020 চনৰ পৰা 2025 চনলৈকে তেখেতসকলে আমাক বিটিআৰৰ ভোটাৰ ৰাইজে আমাক বিটিআৰটো শাসন কৰিবলৈ বিটিআৰৰ ৰাইজক সেৱা কৰিবলৈ বিটিআৰৰ উন্নয়নৰ কাৰণে বিটিআৰত শান্তি স্থাপন কৰাৰ কাৰণে বিটিআৰত সকলো দিশত ভাল এটা পৰিৱেশ আনিবলৈ আমাক এটা সুযোগ দিছিলে এতিয়া 2025 চনত তেখেতসকলে আমাৰ মাননীয় মানে ভোটাৰ ৰাইজে জনতা জনাৰ্দনে বিটিআৰৰ এতিয়া বিপিএফ দলক আমাৰ বিটিআৰটো শাসন দিবলৈ এটা সুযোগ দিছে এই মেন্ডেটটো আমি একসেপ্ট কৰি লৈছো গ্ৰেসফুলি আৰু we congratulate Bodoland People's Front for getting this mandate and we are congratulating Srijut Hagrama Mohilari also আমি আপিল কৰিছো ৰিকুৱেষ্ট কৰিছো যিখিনি মানে গঠনমূলক কাম আমি ইউপিপিএল দল আৰু বিজেপি দল একেলগে মিলি 2020 পৰা 2025 চনলৈকে কৰিলো এই গঠনমূলক কামবিলাক যাতে তেখেতসকলে আগুৱাই লৈ যায় 2020 চনত যে আমি শান্তি স্থাপন কৰিছিলো এই শান্তি চিৰস্থায়ী কৰাৰ কাৰণে চিৰজুগুমীয়া কৰাৰ কাৰণে তেখেতসকলে যাতে কাম কৰে ৰাইজে যেহেতু তেখেতসকলক বিটিআৰৰ শাসন ভাৰত তেখেতসকলক ৰাখিছে এতিয়া ৰাইজক যাতে ভালে ভালে সেৱা কৰি যায় কাউন্সিলত এইবিলাক ভাল ইমিউনিটিজ বিলাক বনাব পাৰিছো যত আহি পেলাই এজন হিজ এক্সেলেন্সি গভৰ্ণৰ অফ আসামে আহি পেলাই অলপ মানে ৰিলেক্স কৰিব পাৰে অলপ এছেম্বলিৰ মাজত যাই পেলাই বহিব পাৰে অলপ মানে যিখিনি নিজৰ পাবলগীয়া আছে যেনেকৈ গভৰ্ণৰ হাউচত থাকে তেনেকৈ ইয়াতো থাকিব লাগে তো গতিকে এইবিলাক ৰাখাটো কোনো ইলিগেল বস্তু নহয় আৰু এনো কোনো পাৰ্সোনাল প্ৰপাৰ্টি নহয় আপোনালোকে কাইন্ডলি মানে বিইং দি মিডিয়া পাৰ্সোনেল আপোনালোকে জনাই দিব ৰিকুৱেষ্ট কৰিব বা এইটো প্ৰশ্নটো হদিব যাতে এইবিলাক বন্ধ কৰে ইয়াতে কোনো আনৰুলি সিচুৱেশন যাতে নহয় 2020 চনৰ আগত ইয়াতে বহুত বেয়া পৰিস্থিতি আছিল
মানে প্ৰশ্ন সুধিব নোৱাৰা অৱস্থা আছিলে আৰু এইবিলাক মানে ইউটিউবাৰ বিলাক এনেকৈ মানে কন্টেন্ট বনাব পৰা বা ভিডিঅ' বনাব পৰা অৱস্থা নাছিল এই 5 বছৰত আমি এইটো সিচুৱেশ্যনটো ক্ৰিয়েট কৰিছো যত এভৰি ইউটিউবাৰ এভৰি সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ এভৰি সিঙ্গল ইন্ডিভিজুৱেল তেখেতসকলে ইচ্ছামতে কথা ক'ব পৰা যি কথা ক'ব বিচাৰে তাকে ক'ব পৰা যি কন্টেন্ট বনাব পাৰে হেতু বনাব পৰা মানে আমি পৰিস্থিতি এটা ক্ৰিয়েট কৰিছো শান্তিময় এটা পৰিৱেশত তেখেতসকলে যাতে কাম কৰিব পাৰে আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে কোনো মানুহ মানে বাধা বিঘিনি নোহোৱাকৈ আগতো আপোনালোকে দেখিছে যে আপোনালোকৰ কলিগ বিলাক ইয়াতে প্ৰাণ আহুতি দিব লগা হৈছে প্ৰশ্ন কৰিব নোৱাৰা অৱস্থা আছিলে তো বহুত বেয়া পৰিস্থিতিৰ মাজত আপোনালোকেও কাম কৰিলে ইয়াতে কিন্তু এই 5টা বছৰৰ আপোনালোকে দেখিলে যে ইয়াত কোনো বাধা বিঘিনি নোহোৱাকৈ কোনো দাবী ধমকি নোহোৱাকৈ কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে নিজৰ যে কামখিনি আগুৱাই নিব পাৰিছে আৰু গণতন্ত্ৰটো মজবুত আৰু সদৃঢ় কৰিব পাৰিছে এইখিনি সময়ত এই যে ইৰেসপন্সিবল কিছুমান কি কয় এইটো ইউটিউবাৰ বিলাকে এইবিলাক যে ভিডিঅ' বনাই আছে কাইন্ডলি এইবিলাক বন্ধ কৰিলে ভাল আৰু নহলে সমাজৰ মাজত এটা বিশৃংখল এটা পৰিস্থিতি মানে ক্ৰিয়েট হ'ব পাৰে বা তেনেকুৱা এটা ৰাইজৰ মাজত এটা ভুল ধাৰণা হ'ব পাৰে যে হয় তাতে মানে সেক্ৰেটাৰিয়েটৰ ভিতৰত ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ বিলাকে এটা লাক্সাৰিয়াস এটা লাইফ তেখেতসকলে মানে কিবা কৰি আছিলে এনেকা এটা ধাৰণা ভুল ধাৰণা এটা যাব পাৰে কিন্তু এইটো সঁচা নহয় এইটো হিজ এক্সেলেন্সি গভৰ্ণৰ কাৰণে এটা আছিলে তাৰ কাৰণে যিখিনি এমিনিটিজ ৰাখিব লাগে সেইটো ৰাখা হৈছে অনাৰেবল CM অফ আসাম বা যিকোনো ডিগনিটাৰিজ বাহিৰৰ পৰা ডিগনিটাৰিজ আহিলে এইটো তেখেতসকলে অলপ তেখেতসকলে যাতে ইমিউনিটিজটো পায় সেইটো কাৰণে ৰাখা হৈছে আৰু এইটো এজ পাৰ প্ৰটকল ৰাখা হৈছে ইট ইজ নট আউট অফ দ্য whims and fancies of any individual it as per the government norms as per the মানে কি কয় এইটো যেখিনি পাবলগীয়া আছে এইখিনিহে তাতে বনোৱা হৈছে গতিকে আপোনালোক